নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই চুলি সৰা সমস্যাৰ বিষয়ে আলোচনা কৰিছোঁ। চুলি কি কাৰণত সৰিব পাৰে বা চুলি সৰিলে কি হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিলে এই চুলি সৰা সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰি, এই সমূহ বিষয় লৈ আলোচনা কৰিছোঁ। চুলি সৰাৰ মুখ্য কাৰণসমূহ হৈছে বহুদিন ধৰি যদি ৰোগীৰ মানসিক চিন্তা, ভয় আৰু হতাশাত ভুগি থাকে তেতিয়া চুলি সৰিব পাৰে। এজন মানুহে যিমানখিনি সময় শুব লাগে যদি সিমানখিনি সময় নুশুৱে তাৰ কাৰণতো চুলি সৰিব পাৰে। শাৰীৰিক অসুস্থতা, জ্বৰ, অপাৰেশ্যন ইত্যাদিৰ কাৰণত যদি ৰোগী দুৰ্বল হয় তাৰ কাৰণেও চুলি সৰিব পাৰে। পুষ্টিৰ অভাৱ, প্ৰটিন, ভিটামিন B12, ডি, জিংক, বায়'টিন ইত্যাদিৰ অভাৱৰ কাৰণে চুলি সৰিব পাৰে। নিয়মিত অসন্তুলিত আহাৰ যেনে জাংক ফুড, অইলি ফুড, সফট ড্ৰিংক ইত্যাদি যদি অধিক পৰিমাণে ব্যৱহাৰ কৰে তেতিয়া চুলি সৰিব পাৰে। হৰমনজনিত সমস্যাৰ কাৰণে চুলি সৰিব পাৰে। অধিক পৰিমাণে কেমিকেল শ্বেম্পু আৰু কালাৰ ব্যৱহাৰ কাৰণে চুলি সৰিব পাৰে। অধিক পৰিমাণে এণ্টিবায়'টিক, ষ্টেৰইড আৰু জন্ম নিয়ন্ত্ৰণ পিল গ্ৰহণ কৰাৰ কাৰণেও চুলি সৰিব পাৰে। ডেণ্ড্ৰাফ, ফাংগাল ইনফেকশ্যন ইত্যাদিৰ কাৰণতো চুলি সৰিব পাৰে আৰু বংশগত কাৰণতো চুলি প্ৰায় সৰা দেখা পোৱা যায়। এইখিনি হৈছে চুলি সৰাৰ মুখ্য কাৰণ। চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিনখিনিৰ ভিতৰত প্ৰথম হোমিওপেথিক মেডিচিনটো হৈছে এচিড ফছ। যদি ৰোগীৰ মানসিক চিন্তা, দুখ, পৰীক্ষাৰ ভয়, নিদ্ৰাহীনতা ইত্যাদিৰ কাৰণত যদি চুলি সৰে তেতিয়া এচিড ফছ ব্যৱহাৰ হয়। আৰু যদি ৰোগীৰ ডায়েবেটিছ আৰু ধাতুৰ প্ৰব্লেম থাকে তেতিয়া এচিড ফছ ব্যৱহাৰ কৰিলে এই চুলি সৰা সমস্যাৰ পৰা সম্পূৰ্ণভাৱে মুক্তি লাভ কৰে। চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে ফছফৰাছ। ৰোগী যদি অত্যাধিক দুৰ্বল হয়, মানসিক যদি অত্যাধিক চিন্তা থাকে, তাৰ লগত যদি ৰোগীৰ হিমোগ্লোবিন কম থাকে, ৰোগী যদি পাতলা একেবাৰে ক্ষীণ হয়, তেনে ৰোগীৰ ক্ষেত্ৰত যদি চুলি সৰে তেতিয়া ফছফৰাছ ব্যৱহাৰ কৰিলে খুব সোনকালে চুলি সৰা সমস্যাৰ পৰা মুক্তি লাভ কৰে। চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে লাইকোপডিয়াম। যিসকল ৰোগীৰ অত্যাধিক হজমী শক্তি দুৰ্বল হয়, তাৰ লগত যদি হৰমনৰ সমস্যা থাকে তেতিয়া লাইকোপডিয়াম ব্যৱহাৰ কৰিলে এই চুলি সৰা সমস্যাৰ পৰা মুক্তি লাভ কৰে। চুলি সৰা সমস্যাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে নেট্ৰামিয়ৰ। যিসকল ৰোগীৰ হিমোগ্লোবিন বহুত পৰিমাণে কম থাকে, তাৰ লগত যদি অত্যাধিক চিন্তা, মানসিক আঘাতৰ পাছত যদি চুলি সৰে তেতিয়া নেট্ৰামিয়ৰ ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে চুলি সৰা সমস্যাৰ পৰা মুক্তি লাভ কৰে। চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চাইলেচিয়া। যদি পুষ্টিৰ অভাৱত, ভিটামিন, জিংক ইত্যাদিৰ অভাৱত যদি চুলি সৰে তেতিয়া চাইলেচিয়া অত্যন্ত গুৰুত্বপূৰ্ণ মেডিচিন হিচাপে কাম কৰে। চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে জাবৰাণ্ডি মাদাৰ টিনচাৰ। এই ঔষধটো 10 টোপাল পানীৰ লগত মিলাই যদি 3 মাহমান ব্যৱহাৰ কৰে তেতিয়া চুলি সৰা সম্পূৰ্ণভাৱে আৰোগ্য হৈ উঠে। আইৰণ আৰু হিমোগ্লোবিনৰ কমৰ কাৰণে যদি চুলি সৰে তেতিয়া ফেৰামফছ ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে চুলি সৰা আৰোগ্য হৈ উঠে আৰু আইৰণ আৰু হিমোগ্লোবিন খুব সোনকালে বৃদ্ধি হৈ ৰোগী আৰোগ্য লাভ কৰে। চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চিপিয়া। যিসকল ছোৱালী আৰু মহিলাৰ হৰমনৰ অসামান্যতাৰ কাৰণে যদি চুলি সৰে, তাৰ লগত যদি মাহেকীয়া অনিয়মিতভাৱে হয়, সেই কাৰণে যদি চুলি সৰে তেতিয়া চিপিয়া ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে আৰোগ্য হৈ উঠে। চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা পেটেণ্ট মেডিচিন হৈছে আৰ্নিকা প্লাছ। ইয়াত তেল আৰু কেপচুল এই দুইটা একেলগে থাকে। কেপচুলটো দিনত ৰাতিপুৱা এটা আৰু ৰাতি শুবৰ সময়ত এটা ব্যৱহাৰ কৰিব লাগে আৰু তেলটো দিনত ভালকৈ চাফা কৰি ব্যৱহাৰ কৰিব লাগে। এইটো যদি 3-4 মাহমান ব্যৱহাৰ কৰে তেতিয়া চুলি সৰা সম্পূৰ্ণভাৱে বন্ধ হৈ যায় আৰু নতুনকৈ চুলি গজাত সহায় কৰে। এইখিনিয়ে হৈছে চুলি সৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।